A very good morning to all of you. এটা বহুত গুৰুত্বপূৰ্ণ টপিক আজি আমি আলোচনা কৰিম সেইটো হৈছে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ জিডিপি গ্ৰোথ জিডিপি মানে তোমালোকে সকলোৱে জানা কি হয় what is জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তাৰ মানে হৈছে আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি মুঠ কি উৎপাদন কৰিলো ওকে বছৰটোত আৰু ই আমাক কি দেখুৱায় ই আমাক দেখুৱায় যে আমি বৰ্তমান অৰ্থনৈতিক আমাৰ কেপাসিটি কেনেকুৱা চলি আছে আমি কিমান উৎপাদন কৰিছো তাৰ পৰা আমি জানিম কিমান সেৱা বা কিমান সামগ্ৰী উৎপাদন কৰিছো তাৰ পৰা আমি নিজৰ অৰ্থনৈতিক স্থিতিটো জানিম ওকে অনলাইন ষ্টুডেন্টস ক্যান স্ক্যান দিস কোড তোমালোকে ইয়াৰ পৰা ডেইলি কাৰেন্ট এফেয়াৰ্সৰ এই নোটটো পাই যাবা ওকে এতিয়া মিনিষ্ট্ৰি অফ ফাইনেন্সে এই ষ্টেট অফ ইণ্ডিয়ান ইকনমি এই ষ্টেটাসটো আমাক ৰিলিজ কৰিছে আৰু তোমালোকে এস্পিৰেন্ট হিচাপে as future officers তোমালোকে ভাৰতবৰ্ষৰ কথা জানিব লাগিব ম্যাক্ৰো ইকনমিক্সৰ কথা জানিব লাগিব যে আমাৰ বৰ্তমান স্থিতি কি হয় আমি জানো যে গোটেই বিশ্বত অৰ্থনৈতিক অৱস্থাটো বৰ ভাল নহয় তাৰ লগতে আমাৰ ভাৰতবৰ্ষেও যুঁজি আছে বিভিন্ন কথাত হয়নে আমি জানো অইল ক্ৰাইসিস হৈছে দাম বাঢ়িছে পেট্ৰল ডিজেলৰ আমি জানো ৰুপিৰ ভ্যালু কমি গৈছে হয়নে ডলাৰৰ তুলনাত সো ইয়াৰ এই সময়ত কিন্তু আমাৰ জিডিপিয়ে কিন্তু আমাৰ লগ এৰা নাই জিডিপি কিন্তু বাঢ়ি গৈ আছে সেই কথাটো আমাক মিনিষ্ট্ৰি অফ ফাইনেন্সে কৈছে আৰু ইণ্ডিয়াৰ ইকনমিটো এই কোৱাৰ্টাৰটোত ঠিক আছে জানুৱাৰী মাৰ্চৰ 25-26 ঠিক আছে এইখিনিত আমি 7.8%ত আমি গ্ৰো কৰিছো 7.8% ইজ কোৱাইট গুড ওকে জিডিপিৰ গ্ৰোথ যদি আমি চাওঁ ইট ইজ কোৱাইট আ গুড amount full year gdp growth accelerate কৰিছে 7.7 অৰ লৈকে যেটো 24-25 ত কিমান আছিল 7.1 তাৰ মানে গ্ৰোথ টো এক্সেলাৰেট হৈছে গ্ৰোথ টো কৰিছে আৰু যিমান হাৰত আমি গ্ৰো কৰিছো হেতু বৃদ্ধি হৈছে ওকে সো এই গ্ৰোথ টো ইমান যে ইকনমিক ক্ৰাইসিস হৈছে তাৰ সত্ত্বেও যে ভাৰতবৰ্ষৰ অৰ্থনীতিটো গ্ৰো কৰিছে তাৰ কাৰণ কি ডমেষ্টিক কনজাম্পশন বাঢ়িছে আমাৰ গোটেই ভাৰতবৰ্ষৰ এটা ডাঙৰ ডমেষ্টিক কনজাম্পশনে আমাৰ ইকনমিটো লিড কৰে ঠিক আছে এটা বিশেষ কাৰণ যেটো কাৰণৰ বহু সময়ত গ্লোবাল শকস যেতিয়া হৈছে যেনেকে 2008 চনত এটা শক গল কোভিডত এটা শক গল তাৰ সত্ত্বেও ভাৰতবৰ্ষ গ্ৰো কৰি থকাৰ এটা কাৰণ হৈছে আমাৰ ডাঙৰ জনসংখ্যা আৰু এই জনসংখ্যাটোৱে যেতিয়া কনজিউম কৰে যেতিয়া উৎপাদনো কৰে সমান্তৰালভাৱে আমি গ্ৰোথ দেখা পাওঁ ওকে গভৰ্নমেন্ট এক্সপেন্ডিচাৰ যিখিনি কৰিছে তাৰ বিনিময়ত আমি কি পাইছো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ পাইছো আৰু যদি সাহায্য দিছে ধৰিলো বিপিএল মহিলাসকলক যদি অৰুণোদয় দিছে তেওঁলোকৰ হাতত পইচা আহিছে তেওঁলোকৰ কনজাম্পশন বাঢ়িছে তেওঁলোকে কিনিব পৰা ক্ষমতাটো বাঢ়িছে কিনিব পৰা ক্ষমতাটো বাঢ়িলে কি হয় তেওঁলোকে যদি পইচা এটা খৰচ কৰি যিকোনো এটা সেৱা বা যিকোনো এটা সামগ্ৰী কিনিছে বজাৰৰ পৰা ঠিক আছে এই সামগ্ৰীটোৰ ডিমান্ডটো ইনক্ৰিজ হৈছে নে ডিমান্ড ইনক্ৰিজ হৈ যোৱাৰ লগে লগে এই সামগ্ৰীটো বা সেৱাটো যেটো কোম্পানীয়ে বনাই আছে তাৰো গ্ৰোথ হ'ব হয়নে সো এইটো এটা সাইকেল হয় ওকে ভাৰ্চুয়াস সাইকেল বুলি আমি ক'ব পাৰো সো গভৰ্নমেন্ট স্পেন্ডিংৰ দ্বাৰাও কেনেকৈ আমাৰ অৰ্থনীতি কাৰণ গভৰ্নমেন্টটো গোটেই আমাৰ অৰ্থনীতিৰ ভিতৰত এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ যেটো স্পেন্ডিং আমি কৰো যি ধাৰ আমি লওঁ গোটেই কাৰ্যকলাপত এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে ৰবাস্ট ইনভেষ্টমেন্ট এক্টিভিটি গোটেই আমি ভাৰতবৰ্ষত দেখিছো বহুত বেছি আমি ক্যাপিটাল ইনভেষ্টমেন্টস হৈছে হয়নে আৰু এসেটছৰ দ্বাৰা এতিয়া আমি সেই গ্ৰোথটো দেখিবলৈ পাইছো at 7.8% মনত ৰাখিবা আমাৰ ভাৰতবৰ্ষ কিমান শতাংশত গ্ৰো কৰি আছে 7.8% ঠিক আছে আৰু কিমান যোৱাবাৰতকে কিমান আছিল 7.1 আছিলে সো 7.7% আমি accelerate 0.7% আমি accelerate কৰিছো ওকে কিন্তু এইখিনি সময়তে প্ৰত্যাহ্বান বহুত আছে তৎসত্ত্বেও আমি কৰিব পাৰিছো আমি জানো ওয়েষ্ট এছিয়াৰ কনফ্লিক্ট চলি আছে ৰাছিয়া ইউক্ৰেইনৰ কনফ্লিক্ট চলি আছে ক্ৰুড অইল প্ৰাইসেস সাংঘাতিক ৰূপত বৃদ্ধি হৈছে হয়নে সাপ্লাই চেইন ডিসৰাপশন হৈছে যৰ পৰা আমি কিনি আছিলো তাৰ পৰা আমি সেই দৰ দামত বা যিমান পৰিমাণত কিনি আছিলো সিমানখিনি আমি কিনিব পৰা নাই নাটনি হৈছে হয়নে সো এই গ্ৰোথে আমাক আশা আৰু আমাক মাজত কনফিডেন্স আনিছে আমাৰ অৰ্থনীতিটোৰ মাজত কনফিডেন্স আনিছে ঠিক আছে এই ষ্ট্ৰং হাউসহোল্ড কনজাম্পশন
আমাৰ ঘৰুৱা যিবিলাক কনজাম্পশ্যন ঠিক আছে সেই কনজাম্পশ্যন বঢ়াৰ কাৰণে এই গ্ৰোথ আৰু ম্যানুফ্যাকচাৰিং তাৰ লগতে গভৰ্নমেণ্ট স্পেন্ডিং বঢ়াৰ কাৰণে এইটো আমি দেখিবলৈ পাইছোঁ এতিয়া তোমালোকে যেতিয়া অৰ্থনীতি পঢ়া ইকনমিক্স পঢ়া দুটা টাৰ্ম তোমালোকে প্ৰায়ে সন্মুখীন হোৱা সেইটো হৈছে জিডিপি আৰু এটা হৈছে জিভিএ ঠিক আছে জিডিপিটো আমি জানো যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিমান মুঠ কি হৈছে সেৱা বা সামগ্ৰী আমি উৎপাদন কৰিছো সেইটোৱে আমাক কি বুজায় জিডিপি বুজায় ঠিক আছে সো মুঠ কিমান ইকনমিক গ্ৰোথ হৈছে তাৰ পৰা আমি অনুমান কৰিব পাৰো যোৱাবাৰ যিমান জিডিপি হৈছিলে তাৰ তুলনাত যদি বৃদ্ধি হয় তেনেহলে আমি গ্ৰো কৰিছো হয়নে সো ইনকাম জেনাৰেশন কেনেকুৱা হৈছে এমপ্লয়মেন্ট বৃদ্ধি হৈছে নাই তাৰো এটা অনুমান কৰিব পাৰো ওকে ওভাৰঅল ইকনমিক হেলথ কিন্তু আজিৰ যুগত জিডিপিতকে বেছি জিভিএ গুৰুত্ব দিয়া হৈছে ঠিক আছে জিভিএ কি হয় গ্ৰছ ভ্যালু এডেড ঠিক আছে গ্ৰছ ভ্যালু এডেড মানে যেতিয়া ধৰি লোৱা আমি ঘেঁহু আনিছো ঘেঁহুৰ পৰা আটা বনাইছো আটাৰ পৰা ব্ৰেড বনাইছো তাত আমি মুঠ ঘৰুৱা উৎপাদনটোত সোৱাতকৈ কিমান টোটাল ভ্যালু বা মূল্য আমি তাত কিমান সংযোগ কৰিছো ঠিক আছে সেইটো হৈছে জিভিএ আজিৰ দিনত মুঠ কিমান আমি ভ্যালু বা মূল্য আমি এড কৰিব পাৰিছো যোগ কৰিব পাৰিছো হেটো ওপৰত বেছি গুৰুত্ব দিয়া হৈছে যাতে আমি কিমান প্ৰডাক্টিভ হসা অৰ্থত হৈছো কিমান হসা অৰ্থত আমি উৎপাদনশীল হৈছো সেই বস্তুটো আমি বুজিব পাৰো ঠিক আছে আৰু ইয়াৰ এটা ফৰ্মুলা আছে জিডিপি বুলি ক'লে যিমান গ্ৰছ ভ্যালু এডেড আমি পৰিমাণটো পাইছো তাৰে পিছত আমি ট্যাক্সেস যদি তাৰ লগত যোগ কৰো আৰু যিখিনি সাবসিডিজ আছে সাবসিডিজ মানে গভৰ্নমেণ্টে দিয়া সাহায্যখিনি মাইনাস কৰো তাৰ পৰা তেতিয়া আমি কি পাওঁ জিডিপি পাওঁ বুজি পাইছা না কনসেপ্ট কিটা কি হয় সো এতিয়া আমি দেখিছো যে জিডিপিৰ আমি এই বস্তুটো দেখিবলৈ পালো যে জিডিপিৰ এটা গ্ৰোথ আমি যোৱা বছৰতকে তুলনাত বৃদ্ধি হৈছে ইয়াৰ সেক্টৰ ওয়াইজ যদি আমি মানে কম্পেৰিজন এটা কৰো আমি যেতিয়া অৰ্থনীতিৰ কথা পাতো আমি কেইবাটাও সেক্টৰস দেখিবলৈ পাওঁ যেনেকৈ প্ৰাইমেৰী সেক্টৰ সেকেন্ডাৰী সেক্টৰ টাৰ্চিয়াৰী সেক্টৰ ঠিক আছে বিভিন্ন পৰ্যায়ত কাৰ্যকলাপৰ দ্বাৰা আমি যি সেৱা সামগ্ৰী উৎপাদন কৰো এইকিটা বেলেগ বেলেগ ভাগত আমি বিভক্ত কৰিব পাৰো প্ৰাইমেৰী সেক্টৰ কি থাকে এগ্ৰিকালচাৰ থাকে ফিশাৰী থাকে মাইনিংও থাকে ঠিক আছে সেকেন্ডাৰী সেক্টৰত ম্যানুফ্যাকচাৰিং থাকে কনস্ট্ৰাকশন থাকে ইলেক্ট্ৰিসিটি ইত্যাদি থাকে টাৰ্চিয়াৰী সেক্টৰ বেসিক্যালি সাৰ্ভিসেস সেৱা ইনক্লুড হয় তাত বেংকিং আইটি ফাইনান্স ট্ৰান্সপোৰ্ট কমিউনিকেশন টুৰিজম এইখিনি আৰু আমি দেখিছো যে আটাইতকৈ বেছি গ্ৰোথ কিহৰ দ্বাৰা হৈছে টাৰ্চিয়াৰী সেক্টৰ বা সাৰ্ভিসেস সেক্টৰ সেই কাৰণে কোৱা হয় যে ভাৰতৰ ইকনমিটো মেইন হুইলছ বিলাক কিহৰ পৰা ঘূৰিছে চকাকেটা কিহৰ দ্বাৰা বেছিকৈ ঘূৰিছে টাৰ্চিয়াৰী বা সাৰ্ভিসেস সেক্টৰ ওকে কাৰণ ইয়াৰতে আমি আটাইতকৈ বেছিকৈ গ্ৰোথ এবাৰো দেখিবলৈ পাইছো ওকে এক্সপেন্ডিচাৰ এতিয়া যেতিয়া আমি জিডিপিটো ক্যালকুলেট কৰো বিভিন্নটা মেথড আছে ওকে এটা আছে যে আমি কিমান খৰচ কৰিছো তাৰ পৰা আমি উলিয়াব পাৰো ঠিক আছে বা আমি কিমান ইনকাম কৰিছো তাৰ পৰা আমি উলিয়াব পাৰো ওকে সো ইয়াত আমি দেখিছো এক্সপেন্ডিচাৰ সাইডৰ যেটো এনালিসিস হয় ফাইনাল কনজাম্পশন মানুহৰ বৃদ্ধি হৈছে ঠিক আছে গ্ৰছ ক্যাপিটাল ফিক্সড ক্যাপিটাল ফৰ্মেশন ফিক্সড ক্যাপিটাল মানে কি বুজো আমি যেটা তুমি এটা ফ্যাক্টৰি কৰিছা তাত তুমি ফিক্সড ক্যাপিটাল তুমি তো সদায় মেচিনাৰী কিনি নাথাক মেচিন তুমি এবাৰে কিনিবা হেটো ফিক্সড ক্যাপিটাল হয় তোমাৰ ঘৰটো বা তুমি কোম্পানীটোৰ কাৰণে যেটো ঘৰ বনাইছে হেটো ফিক্সড ক্যাপিটাল হয় হয়নে যিবিলাক ৰোডছ আমাক বনাইছে চৰকাৰে হেবিলাক আমাৰ ফিক্সড ক্যাপিটাল হয় ৰাইট যদিও মেৰামতিৰ কথা থাকে মেচিনাৰীৰো তাৰ সময় সাৰ্ভিসিংৰ কথা থাকে হয়নে সো ইয়াত দেখিবলৈ পোৱা গৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ মেচিনাৰী ক্যাপিটাল এসেটস এইবিলাক সকলোবিলাক বৃদ্ধি হৈছে ওকে নিউ জিডিপি সিরিজ বেস ইয়ার রিভিশন করা হয়েছে ঠিক আছে বেস ইয়ার মানে আমি কি বুঝো যেটোৰ তুলনাত আমি আমাৰ জিডিপিটো ক্যালকুলেট কৰো ঠিক আছে আমি যে জিডিপি বৃদ্ধি হৈছে বুলি কওঁ তেতিয়া আমি তো তুলনা কৰিব লাগিব ন কোনটো সময়ৰ তুলনাত আমি বৃদ্ধি হৈছো ওকে সো এই যেটো নতুন বেস ইয়াৰ এই বেস ইয়াৰটো লোৱা হৈছে 2022 আৰু 23 ওকে ইয়াৰ আগতে আছিল 2011-12 এই 2011-12 টো আমি চেঞ্জ কৰিলো কিয় কাৰণ ইমান পুৰণা এটা সময়
হয়নে সেইটো নতুন সময়লৈ অনাটো অতি গুৰুত্বপূৰ্ণ তাৰ লগতে যেটা বেস ইয়াৰ সিলেক্ট কৰা হয় এটো যদি আমি চালোহেতেন যদি 10 বছৰ এটো 21 হলহেতেন মানে 21 22 বেস ইয়াৰ হ'ব লাগিছিলে কিন্তু আমি 21 টো চুজ নকৰিলো ভাৰতবৰ্ষৰ কাৰণে কাৰণটো কি কোভিড সময় আছিল তেতিয়া আমাৰ নরমাল অৰ্থনীতি চলি থকা নাছিল আৰু বেস ইয়াৰৰ কাৰণে ষ্টেবল সময় এটা নিৰ্ধাৰণ কৰা হয় ওকে সো এতিয়া আমাৰ দেখুৱা হৈছে যে আমি এমাৰ্জিং সেক্টৰস বিলাকে কেনে ধৰণে ইমপ্ৰুভ কৰিছে সেই বস্তুটো আমি গম পাইছো ওকে ডিজিটাল ইকোনমি হওক ম্যানুফ্যাকচাৰিং হওক এইখিনি বস্তু আমাৰ এইখিনিৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু ইয়াৰ পৰা আমি গ্ৰোথ দেখিবলৈ পাইছো কিন্তু চ্যালেঞ্জেস যেনেকৈ ওয়েস্ট এছিয়ান কনফ্লিক্ট আমি দেখিবলৈ পাইছো এইখিনি জায়গাত যুদ্ধ যেটো কাৰণত আমাৰ যিবিলাক সাপ্লাই লাগে যিকোনো ইন্ডাষ্ট্ৰি চলিবৰ কাৰণে আমাক ক্ৰুড অইল লাগে আমাক ম্যানুফ্যাকচাৰিংৰ কাৰণে ক্যাপিটাল এসেটস লাগে ঠিক আছে যেনেকৈ আগৰ তুলনাত এই বস্তুবিলাক আমি পাইছিলো বা আমাৰ কাৰণে সহজলভ্য হৈছিল সেইখিনি এতিয়া হোৱা নাই ওকে যেটো কাৰণত সাপ্লাইটো যদি ৰখি যায় সাপ্লাই আহি আছিল সাপ্লাইটো যদি ৰখি যায় আমি জানো কাম চলাব পাৰিম নোৱাৰো সেই অৱস্থাটো হৈছে গ্লোবাল স্লোডাউন আমি গোটেই বিশ্বত আমি দেখিবলৈ পাইছো এই স্লোডাউন ইকোনমিক স্লোডাউন হৈছে বেলেগ বেলেগ প্ৰান্তত ওকে ইনফ্লেশনাৰী প্ৰেছাৰস বাঢ়িছে ক্ৰুড অইলৰ দাম যদি বৃদ্ধি হৈছে গোটেই বজাৰত আমাৰ বস্তু বাহিনীৰ দাম বৃদ্ধি হৈ পৰিছে ৰাইট সো আৰবিআই গ্ৰোথ ফৰকাস্ট কৰিছিল ফৰ ফাইনান্সিয়েল ইয়াৰ 27 earlier 6.9 or hetu 6.6 orle revise korise ta mane ami jetu growth forecast korise eta ami kimano kori asu 7.8 7.7 manor hoine kintu etu amar komibo pare next year loike karon bilak ei bilak hoise karon ei khini challenges ami eta bortoman face korise aru ei growth or forecast to kone korise RBI hoise Reserve Bank of India amar bharotbahor central bank aru ei ki kore আমাৰ সমগ্ৰ ভাৰতৰ ম্যাক্ৰো ইকোনমিটো ওপৰত চকু ৰাখে নজৰ ৰাখে যাতে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত যদি কিবা প্ৰত্যাহ্বান আহে ই সময়ে কিছুমান নিৰ্দেশনা দিব পাৰে গাইডলাইনছ প্ৰভাইড কৰিব পাৰে কিছুমান কামো কৰিব পাৰে যেনেকৈ মনিটাৰী পলিসি কমিটিত 6 জনকৈ মেম্বাৰছ থাকে 3 জন গভৰ্ণমেণ্টৰ ফালৰ পৰা 3 জন আৰবিআই ফালৰ পৰা তেওঁলোকে আমাৰ কিমান গোটেই ভাৰতত কিমান মুঠ মুদ্ৰাৰ প্ৰচলন হ'ব হেতু ওপৰ নিৰ্ধাৰণ কৰে বেংকৰ ইন্টাৰেষ্ট নিৰ্ধাৰণ কৰে ঠিক আছে ইয়াৰ দ্বাৰা আমাৰ বৰ্তমান সময়ত ইনফ্লেশন মুদ্ৰাস্ফীতি যিমান হৈছে তাকো নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ মানে আৰবিআই এটা কিমান গুৰুত্বপূৰ্ণ ভূমিকা আছে ৰাইট আমাৰ গোটেই অৰ্থনীতিটো কেনে ধৰণে চলাব কেনে ধৰণে আগবঢ়াই লৈ যাব হেতাৰ ওপৰত সো আৰবিআই ফৰকাস্ট কৰিছিল এটো 6.9 ত গ্ৰো হ'ব বুলি কিন্তু এটো কৈছে যে 6.6 ত গ্ৰো হ'ব কাৰণ আমি প্ৰত্যাহ্বান বিলাক কি হয় হে আমি দেখিবলৈ পাইছো ওকে এতিয়া আমি দেখিছো যে এই যেটো গ্ৰোথ আমি ৰিসেন্ট টাইমছত দেখিবলৈ পালো ইয়াৰ কাৰণে গভৰ্ণমেণ্টৰ স্পেন্ডিংও এটা বহুত ডাঙৰ কাৰণ হয় হয়নে গভৰ্ণমেণ্টে যিমানখিনি খৰচ কৰিছে কেনেকৈ খৰচ কৰিছে আৰু ইয়াত বিশেষকৈ ম্যানুফ্যাকচাৰিংত পুশ দিয়া হৈছে ম্যানুফ্যাকচাৰিংৰ পুশ দিয়াৰ কাৰণটো হৈছে যে ম্যানুফ্যাকচাৰিংটো এটা সেক্টৰ য'ত বহুত বেছি লেবাৰ কনজিউম কৰিব পাৰে ঠিক আছে বা এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰে ওকে আৰু তাৰ লগতে আমি যিমানে ম্যানুফ্যাকচাৰিং ইনক্ৰিজ কৰিম আমি সামগ্ৰীৰ কাৰণে বেলেগ দেশৰ বিশেষকৈ চাইনাৰ দৰে দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় ওকে প্ৰডাকশন লিংকড ইনসেন্টিভ স্কিম এটা আনা হৈছে PLI স্কিমটো প্ৰায় আমি কথা পাতি থাকো PLI স্কিমটো কি হয় বিশেষকৈ এইকেইটা সেক্টৰ যেনেকৈ ইলেক্ট্ৰনিক্স তুমি যদি তোমাৰ যদি এটা কোম্পানী আছে ইলেক্ট্ৰনিক্সৰ গেজেটস তুমি বনাই আছা তুমি কিমান বেছি উৎপাদন কৰিছা তুমি কিমান গ্ৰোথ আনিব পাৰিছা তাৰ ওপৰত তোমাক কিছুমান ইনসেন্টিভ চৰকাৰে প্ৰদান কৰিব ওকে যেনেকৈ সেমিকন্ডাক্টৰ ফাৰ্মা ইত্যাদি PM গতি শক্তি যাৰ দ্বাৰা PM গতি শক্তিটো কি হয় এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গোটেই ভাৰতবৰ্ষৰ যিখিনি আমাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে পোৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক সংলগ্ন কৰি পেলাই সংযোগ কৰি পেলাই আমাৰ যেটো লজিষ্টিক্স আছে লজিষ্টিক্স ইমপ্ৰুভ কৰা ডিজিটেল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া এইবিলাকৰ দ্বাৰা প্ৰভাৱিত হৈ আমি এই গ্ৰোথটো এবাৰ এচিভ কৰিব পাৰিছো ঠিক আছে কিন্তু হয় সেই সময়টো গোটেই চ্যালেঞ্জেস আছে আৰু সেই চ্যালেঞ্জেস বিলাক মোকাবিলা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই ডিমান্ড ডমেস্টিক ডিমান্ডটো ধৰি ৰাখিব লাগিব ম্যানুফ্যাকচাৰিংৰ যিখিনি আমি সামগ্ৰী প্ৰডিউস কৰো উৎপাদন কৰো তাৰ কম্পিটিটিভনেছ তাৰ যেটো
আমাৰ ভ্যালু আছে সেইখিনি বিশ্বৰ বেলেগ স্তৰত যিসকলে প্ৰডিউচ কৰি আছে তেওঁলোকৰ লগত আমি কম্পিট কৰিব পাৰিব লাগিব লজিষ্টিক্সৰ কাৰণে এতিয়াও আমাৰ বস্তুৰ দাম বহুত বেছি ৰাস্তা পদূলি এতিয়াও বহু জায়গাত কম হৈ থকাৰ কাৰণে আমাৰ বস্তু তালৈকে গৈ নাপায় ঠিক আছে দুৰ্গম অঞ্চলত সেই সমূহ বস্তু ইমপ্ৰুভ কৰিব লাগিব এক্সপোৰ্টছ ইমপ্ৰুভ কৰিব লাগিব এমপ্লয়মেন্ট য'ত বেছি সেইবিলাক ইণ্ডাষ্ট্ৰি আমি বেছি গ্ৰোথ কৰিবলৈ যত্ন কৰিব লাগিব কাৰণ ভাৰতৰ গ্ৰোথটো বহু সময়ত কোৱা হয় যে জিডিপি ওয়াইজ আমি গ্ৰোথ কৰি আছো কিন্তু জবলেছ গ্ৰোথ হৈ আছে অৰ্থনীতিটো ডাঙৰ হৈ গৈ আছে কিন্তু নিবনুৱা সমস্যাটো সমানে বৃদ্ধি হৈ গৈ আছে ওকে সো এই ধৰণৰ সমস্যাবিলাক আমি ম্যাক্ৰো ইকনমিক্যালি চাব লাগিব আৰু ইয়াৰ সমাধান সূত্ৰ আমি বিচাৰি উলিয়াব লাগিব ওকে সো কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস GDP includes taxes and subsidies হয়নে নহয় GVA ফৰ্মুলাটো মনত পেলাবচোন কি আছিল GDP আৰু GVA ফৰ্মুলাটো কি আছিল GVA plus taxes minus subsidies হয়নে so it includes taxes and subsidies GVA measures the actual value added by producers হয়নে যিমান হসা অর্থাৎ ভ্যালু আমি মানে উৎপাদন কৰিব পাৰিছো GDP is always lower than GVA আমি হেতু একেখাৰে ক'ব নোৱাৰো প্ৰায় হয় কিন্তু ঠিক আছে প্ৰায় আমি দেখো যে GDP is lower than GVA ওকে কিন্তু আমি একেখাৰে সেই কথাটো কৈ দিব নোৱাৰো কেতিয়াবা কমিব পাৰে কেতিয়াবা বাঢ়িব পাৰে ওকে so 1 and 2 is the correct answer UPSC mains are a question India recorded a GDP growth rate of 7.7% in financial year 25-26 okay despite global uncertainties iman global uncertainty thokar pisoto ami ei growth tu hasil koribole hoikhom hoisu examine the drivers of the growth ki karonot question eta karon tumaloke ki karon ya karon tu ki challenges ki ase tar logote কারণ হইছে যে ডোমেস্টিক গ্রোথ ডোমেস্টিক কনজাম্পশন বৃদ্ধি হইছে সরকাৰৰ এক্সপেন্ডিচাৰ রাইট জায়গাত হইছে assets capital assets বৃদ্ধি হৈছে ইত্যাদি ওকে সো ইয়াৰ লগতে কি ধৰণৰ আমাৰ চ্যালেঞ্জেস প্ৰত্যাহ্বান আছে আৰু অনাগত দিনত আমি কেনে ধৰণে ইয়াক ধৰি ৰাখিব পাৰো আৰবিআই কি ফোকাস কৰিছে ঠিক আছে এইখিনি কথা তোমালোকে লিখিব লাগিব ইন্ডিয়া আৰু নেপালৰ ৰিলেচনৰ বিষয়ে এটা আলোচনা আছে ঠিক আছে বহুত গুৰুত্বপূৰ্ণ কাৰণ নেপালখন হৈছে আমাৰ একদম ওচৰৰে এখন ৰাষ্ট্ৰ আমাৰ নেইবাৰহুড ৰাষ্ট্ৰৰ ভিতৰত পৰে আৰু আমাৰ ভাৰতৰ বিদেশী আমি বেলেগ ৰাষ্ট্ৰৰ লগত যি সম্পৰ্ক স্থাপন কৰো তাৰ কাৰণে আমাৰ বেলেগ নীতি আছে সেই ক্ষেত্ৰত আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ কাৰণে আমাৰ এখন বিশেষ নীতি আছে সেই নীতিখনৰ নাম কি নেইবাৰহুড ফাৰ্ষ্ট পলিচি তাৰ মানে আমি বেলেগ দেশৰ লগত সম্পৰ্কৰ আগতে আমাৰ ওচৰৰ ৰাষ্ট্ৰৰ লগত কি সম্পৰ্ক আছে হেতু ওপৰত আমি গুৰুত্ব দিম বেছিকৈ গুৰুত্ব দিম ওকে এতিয়া India and Nepal join hands faster cheaper cross border remittances মানে কি আমি জানো বেলেগ দেশত এটা নেপালৰ বহু লোক আহি পেলে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কৰে আৰু কাম কৰি কাৰণ নেপালৰ লগত আমাৰ কি আছে ৰোটি বেটি কা সম্বন্ধ বুলি কয় ঠিক আছে আৰু আমাৰ ক্ৰছ বৰ্ডাৰ আমি যদি নেপাল যাওঁ আমাৰ পাসপোৰ্টৰ প্ৰয়োজন নাই সিম্পলি আমি আধাৰ কাৰ্ড লৈ গলেও আমি ক্ৰছ কৰিব পাৰো নেপাল বৰ্ডাৰ ঠিক তেনে ধৰণে তেওঁলোকেও কৰিব পাৰে আৰু ভাৰতে এটা কথা কৈছে যে নেপালৰ সিটিজেনক আমি ভাৰতীয় সিটিজেন বুলিয়ে মানিম কেৱল পলিটিক্যাল ৰাইটস দিয়া নহয় বাকি সকলো ক্ষেত্ৰত সমান অধিকাৰ তেওঁলোকে লাভ কৰিব ওকে ইভেন গোৰ্খা ৰেজিমেন্টত আমাৰ ইণ্ডিয়ান আৰ্মি নেপালৰ সোলজাৰ্স আমি বহু সময় ৰিক্ৰুট কৰিছো এতিয়ালৈকে ৰিক্ৰুট কৰি আছো বুজি পাইছেন বেলেগ দেশ এখনৰ বেলেগ এখন ৰাষ্ট্ৰৰ সোলজাৰ্স বা আমাৰ সৈনিক আমাৰ দেশৰ সৈনিকৰ লগত একেলগে থিয় দি আমাৰ দেশৰ প্ৰতিৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰে বুজিছানে সো নেপালৰ লগত যেটো আমাৰ সম্বন্ধ এই সম্বন্ধটো বহুত গভীৰ আৰু বহুত পুৰণি আমাৰ অসমৰ লগতো তোমালোকে যদি হিষ্ট্ৰী চোৱা নেপালৰ বহুত এটা পুৰণি সম্বন্ধ আছে হেতু এতিয়াৰে নহয় সেই বৰ্মন ডাইনেষ্টিৰ সময়ৰ পৰাই আমাৰ নেপালৰ লগত সেই সম্বন্ধ আছে সো এটা কি কৰিছে নেপাল লক ৰিসেন্টলি 72 হেলথ ফেসিলিটিজ 12 কালচারাল হেৰিটেজ প্ৰজেক্টস আমি হ্যান্ডওভাৰ কৰিছো বহু সময়ত ভাৰতে যিবিলাক ৰাষ্ট্ৰ আমাতকৈ দুৰ্বল তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়া যেনেকৈ আফগানিস্তানকো আমি এটা সময়ত হেল্প কৰিছিলো পাৰ্লিমেন্ট বিল্ডিং বনোৱাত হেল্প কৰিছিলো এটাটো তালিবানে অ্যাটাক কৰিলে ঠিক আছে বা তালিবানে গুটেখিনি কন্ট্ৰোল লৈ ললে কিন্তু ভুটানক ঠিক তেনে ধৰণে
ওকে নেপালক ঠিক তেনেধৰণে শ্ৰীলংকাতো বহুত সময়ত আমি সহায় কৰিছোঁ এই যিবিলাক দুৰ্বল দেশ আছে আমাৰ ওচৰে পাজৰে বা আমাৰ অকণ দূৰতো কেতিয়াবা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বেলেগ বেলেগ সহায় সাহায্য দি পেলাই আমি সহায় কৰি আহিছোঁ ঠিক তেনেকৈ ৰিচেণ্টলি আমি ৭২টা হেল্থ ফেচিলিটি নেপালত আমি এষ্টাব্লিছ কৰিছোঁ কালচাৰেল হেৰিটেজ প্ৰজেক্টছ আমি এষ্টাব্লিছ কৰিছোঁ অ'কে নেপাল 2015 কিয় 2015 চনত বহুত ডাঙৰ এটা আৰ্থকুৱেক গৈছিলে তাতে ঠিক আছে তাৰ পিছত ৰিবিল্ডিঙৰ কাৰণে পুনৰ এষ্টাব্লিছ কৰিবৰ কাৰণে আমি এই সাহায্য প্ৰদান কৰিছোঁ আৰু ৰিচেণ্টলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আমাৰ কোন এছ জয়শংকৰ আৰু নেপালৰ ফৰেইন মিনিষ্টাৰ শিশিৰ খানাল তেওঁলোকে ৰিভিউ কৰিছে এই বায়'লেটাৰেল ৰিলেশ্যনশ্বিপটো আৰু আমাৰ UPI তোমালোকে সকলোৱে UPI ইউজ কৰা হয়নে আমাৰ ডিজিটেল পেমেণ্টছৰ কাৰণে UPI আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ নেপালৰ আছে নেশ্যনেল পেমেণ্ট ইণ্টাৰফেচ NPI ওকে সো আমাৰ দুটা NPI আৰু মানে UPI একেলগে আমি ব্যৱহাৰ কৰিবলৈ এটা মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং আমি স্বাক্ষৰ কৰিছোঁ তাৰমানে তেওঁলোকৰ বহু লোক যি ইয়াতে কাম কৰি আছে তেওঁলোকে কিহত আৰ্ণ কৰে ৰুপিত হয়নে সো তেওঁলোকে যেতিয়া নেপাললৈ পইচাটো পঠিয়াবলগীয়া হয় তাততো ৰুপি নচলে তেওঁলোকৰ মুদ্ৰাত কনভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে ডিজিটেলি ইয়াৰ সহায় ল'ব পাৰিব ওকে সো এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা দুইখন দেশৰ কাৰণে ওকে নেপালৰ হিষ্ট্ৰিকেল ৰিলেশ্যন যদি আমি চাওঁ মই কৈছোঁৱে বহু পুৰণি ঠিক আছে এখন হিন্দু ৰাষ্ট্ৰ হয় ঠিক আছে আৰু পশুপতিনাথত যিটো মন্দিৰ আছে তাতে আমাৰ অসমৰ কথা উল্লেখ আছে শালস্তম্ভ বংশৰ আমাৰ ৰজাৰ কথা সেই শিলালিপিত মেনশ্যন কৰা হৈছে ঠিক আছে তাৰো আগত ভাস্কৰ বৰ্মনৰ বা সেই বৰ্মন ডাইনেষ্টিটো যেতিয়া আছিলে আমাৰ বৰ্মন ডাইনেষ্টিৰ ৰাজকন্যা আমি বিয়া দিছোঁ তালৈ ঠিক আছে সো আমাৰ এই সম্বন্ধ অসমৰ লগতে ভাৰতবৰ্ষৰ যিটো সম্বন্ধ বৌদ্ধ ধৰ্ম জন্ম বুদ্ধদেৱৰ জন্ম হৈছিলে নেপালত হয়নে কিন্তু তেওঁ বুদ্ধিজম বা বৌদ্ধ ধৰ্মটো জন্ম দিছিলে ভাৰতত হয়নে আৰু এই বৌদ্ধ ধৰ্মটোৱে গোটেই সাউথ ইষ্ট এছিয়াৰ লগতে ইষ্ট এছিয়ান যিবিলাক দেশ আছে কালচাৰটো বহুত ডাঙৰকৈ বৃহৎভাৱে ইনফ্লুৱেঞ্চ কৰিছে প্ৰভাৱিত কৰিছে সো আমাৰ এই সম্বন্ধটো আজিৰ নহয় বহুত পুৰণি হয় ঠিক আছে ৰিলিজিয়ন বৌদ্ধ ধৰ্ম হওক হিন্দু ধৰ্ম হওক এই ধৰ্মৰ দ্বাৰা আমি বহুত যুগৰ পৰা আমি কি কৰি আহিছোঁ একেলগে মিউচুৱেল ট্ৰাষ্ট বিশ্বাস আৰু বন্ধুত্বৰ এনাজৰিৰে আমি বান্ধ খাই আছোঁ ওকে 2015 চনত বহুত ডাঙৰ এটা আৰ্থকুৱেক হৈছিলে যিটো সময়ত আমি নেপালক সহায় কৰিছোঁ অপাৰেশ্যন মৈত্ৰী 2015 চনৰ পৰা 15 চনত আমি নেপালৰ কাৰণে কৰিছিলোঁ ৰেস্কিউ অপাৰেশ্যনছ আমি আৰম্ভ কৰিছিলোঁ ৰিলিফ মেটেৰিয়েল দিছিলোঁ মেডিকেল এছিষ্টেঞ্চ দিছিলোঁ ঠিক আছে সো তাৰপিছত আমি তেওঁলোকৰ হেল্থ ছেক্টৰ কালচাৰ বা ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত এতিয়া আমি যেনেকৈ UPI NPI লিংকেজ কৰিছোঁ ইয়াৰ দ্বাৰা আমি দুখন ৰাষ্ট্ৰই ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়িছোঁ ঠিক আছে আৰু ইয়াত বহুত গুৰুত্বপূৰ্ণ এটা বস্তু আছে তাৰ লগত জড়িত সেইটো হৈছে ভাচিনী ইনিচিয়েটিভটো কি হয় ভাচিনী ইনিচিয়েটিভ আৰু কাঠমাণ্ডু ইনিচিয়েটিভৰ মাজত এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছে ভাচিনী ইনিচিয়েটিভটো কি হয় এইটো মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড IT মেইটিৰ আণ্ডাৰত এটা বিশেষ মিছন ঠিক আছে যাৰ দ্বাৰা আমাৰ যিমান চৰকাৰে যিখিনি আমাক মানে নোটিচেছ দিয়ে বা যিকোনো আমাক মানে এনাউন্সমেণ্টছবিলাক কৰে এইবিলাক আমি বিভিন্নটা আমাৰ ভাষাত ট্ৰান্সলেট কৰাৰ কাৰণে AI সহায়ত এই ইনিচিয়েটিভটো লোৱা হৈছে ঠিক আছে ইয়াৰ দ্বাৰা ডিজিটেল গভৰ্নেন্স সহায় হয় কোঅপাৰেশ্যন AI দ্বাৰা আমাৰ সহায় হয় ঠিক আছে আৰু লেংগুৱেজ এক্সেচিবিলিটি বহু সময়ত কি হয় সাউথ ইণ্ডিয়ান ষ্টেটছ যিসমূহ আছে তেওঁলোকেতো হিন্দী বেছিকৈ ব্যৱহাৰ নকৰে হয়নে তেওঁলোকৰ তামিল তেলেগু মালায়ালাম ইফালে আমি নৰ্থ ইষ্টত চাওঁ যদি আমাৰো লেংগুৱেজেছ বেলেগ হয় হয়নে সো আমাৰ লেংগুৱেজৰ বহুত এটা ডাইভাৰ্ছ কালচাৰ আছে কিন্তু ইজনে সিজনৰ লগত আমি সংস্পৰ্শত আহিবৰ কাৰণে এনেধৰণৰ প্লেটফৰ্মে আমাক বহুত সহায় কৰে ঠিক আছে যিটো তোমালোকে AI ডিজিটেল গভৰ্নেন্স GS পেপাৰ 2ত এইটো কথা মেনশ্যনো কৰিব পাৰা ইণ্ডিয়া নেপাল ৰিলেশ্যনশ্বিপতো ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ওকে হাইড্ৰ' পাৱাৰ পাৰ্টনাৰশ্বিপ আমি বহুতকেইটা ইতিমধ্যে
নেপালৰ লগত কৰিছোঁ অৰুণ 3 প্ৰজেক্টটো আছে ঠিক আছে সো তাৰ আগতেও আমি বহুত কেইটা প্ৰজেক্টছ কৰিছোঁ এই প্ৰজেক্টছ কেইটা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিছোঁ মই নেপালৰ লগত আমাৰ হাইড্ৰ পাৱাৰ প্ৰজেক্টছ কি আছে ইতিমধ্যে কোনকেইটা আমি কাৰ্যকৰী ৰূপত আমি আনিবলৈ মানে সক্ষম হৈছোঁ আৰু কোনকেইটা প্ৰকল্প এতিয়াও আমি কাম চলি আছে ভৱিষ্যতে ওলাই আহিব ওকে সো এইকেইটা কোনকেইটা হয় কাৰণ আমি হাইড্ৰ পাৱাৰ যিবিলাক মানে ডেমছ হওক বিভিন্ন এনে ধৰণৰ প্ৰকল্প হওক নেপালক যেতিয়া বনাবলৈ সহায় কৰোঁ নেপালে কি জেনেৰেট কৰে ইলেক্ট্ৰিচিটি আৰু সেই ইলেক্ট্ৰিচিটি আকৌ আমি কিনিবও পাৰোঁ ওকে সো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এইটো অৰুণ 3 হাইড্ৰ পাৱাৰ প্ৰজেক্ট কৰ্ণালী প্ৰজেক্ট এইখিনি প্ৰজেক্ট আছে ইয়াৰ উপৰিও বহুকেইটা প্ৰজেক্ট আছে তোমালোকে চাবা এই হোমৱৰ্কটো কৰিবা ঠিক আছে সো আমাৰ কাৰণে এই বস্তুবিলাক ইতিমধ্যে বহুত গুৰুত্বপূৰ্ণ কিন্তু নেপালৰ লগত আমাৰ বিবাদো আছে যেনেকৈ আমি অসমৰ মেঘালয়ৰ বিবাদ দেখিবলৈ পাইছোঁ কিহৰ কাৰণে সীমাৰ কাৰণে হয়নে ঠিক তেনেকৈ নেপালৰ লগত বাউণ্ডাৰী ইস্যুজ আছে কালাপানী লিপুলেখ লিম্পিয়াধুৰা ঠিক আছে এইবিলাক জেগাত আমাৰ নেপালে কয় এইখিনি আমাৰ জেগা আমি কয় এইখিনি আমাৰ জেগা ঠিক আছে এনে ধৰণৰ বিবাদ আছে ওকে এইটো ওপৰতে ইউপিএছচি প্ৰশ্ন সুধিছে দেই কাৰ লগত এই বিবাদটো আছে ক'ত অৱস্থিত এইখিনি জেগা তোমালোকে মেপত লোকেট কৰিবা সো ইয়াৰ ওপৰত তোমালোকে এটা মেইনছৰ এক্সাম মেইনছ জিএছ পেপাৰ 2 এটা উত্তৰ লিখিবা নেইবাৰহুড ফাৰ্ষ্ট পলিচি ৰিমেইনছ চেণ্ট্ৰেল টু ইণ্ডিয়াছ ফৰেইন পলিচি অবজেক্টিভ আমি ফৰেইন পলিচি বিদেশী নীতি যদি আমি কথা পাতোঁ তেনেহ'লে নেইবাৰহুড ফাৰ্ষ্ট পলিচিটোৱে প্ৰথম আহে ঠিক আছে আমাৰ ওচৰ পাজৰৰ ৰাষ্ট্ৰবিলাকৰ কাৰণে ডিছকাছ ইণ্ডিয়াছ ডেভেলপমেণ্টেল এণ্ড কানেক্টিভিটি ইনিচিয়েটিভছ উইথ নেইবাৰিং কাণ্ট্ৰিজ ইয়াত তোমালোকে যেতিয়া নেইবাৰিং দেশ বা ওচৰ চুবুৰীয়া আমাৰ ৰাষ্ট্ৰৰ কাৰণে আমি কি ডেভেলপমেণ্টেল প্ৰজেক্ট কৰিছোঁ বা কানেক্টিভিটি লজিষ্টিক্স ভাল কৰিবৰ কাৰণে কি প্ৰজেক্টছ কৰিছোঁ তাৰ কথা সুধিছে তাৰমানে নেপালৰ কথা ক'লেই অকল নহ'ব তোমালোকে ভূটানৰ কথাও ক'ব লাগিব ঠিক আছে এটা সময়ত আফগানিস্তানৰ কথাও ক'ব লাগিব ঠিক আছে পাকিস্তানৰ লগত হেয়া নাই কাৰণ পাকিস্তানটোতো আমাৰ লগত বৈৰী দেশ আমি তাত গৈ পিনে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি নাথাকোঁ হয়নে কিন্তু বাকী কেইখন দেশৰ লগত আমি কৰোঁ আৰু ই কিয় গুৰুত্বপূৰ্ণ ৰিজনেল ষ্টেবিলিটিৰ কাৰণে এই অঞ্চলটোৰ ষ্টেবিলিটিৰ কাৰণে হয়নে কাৰণ যেতিয়া সহায় সাহায্য দিয়া হয় সেই দেশখনেও যেতিয়া দুৰ্বল অৱস্থাত থাকে তেওঁলোকে কি পায় সকাহ পায় ৰিলিফ পায় হয়নে আৰু ভাৰতৰ যিটো বিগ ব্ৰাদাৰ এটা নেম আছে যে ডাঙৰে যেতিয়া সহায় কৰে ডাঙৰ ককায়েকে যেতিয়া সৰু ভাইকক সহায় কৰে তেতিয়া তাৰ ৰিটাৰ্ণ একো নিবিচাৰে সেই পলিচিটোৱে আমি ভাৰতবৰ্ষই আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত পালন কৰোঁ যে আমি যদি সৰু দেশ এখন নেপালৰ দৰে ভূটানৰ দৰে এখন দেশক যেতিয়া আমি সহায় কৰোঁ তেতিয়া আমি বিনিময় নিবিচাৰোঁ তেওঁলোকেও যে আমাক কিবা এটা কৰি দিব লাগিব বুজি পাইছানে সো তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ দায়িত্ববোধ আমাৰ ভাৰতবৰ্ষই ৰাখে আৰু এইটো গোটেই অঞ্চলটোৰ কাৰণে পিচ শান্তি শৃংখলা আৰু উন্নয়নৰ কাৰণে বিকাশ হ'বৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ওকে লাষ্ট বাট নট দ্য লিষ্ট এটা নতুন মাছৰুম দেখিবলৈ পোৱা গৈছে ক'ত অৰুণাচল প্ৰদেশত ঠিক আছে আৰু ই কি দেখুৱাইছে দৰ্শাইছে আমাৰ যে বায়'ডাইভাৰ্চিটিটো জৈৱ বৈচিত্ৰ্যটো কিমান চহকী কিমান সমৃদ্ধ ই আমাক পুনৰবাৰ সকীয়াই দিছে ঠিক আছে এতিয়া বায়'ডাইভাৰ্চিটি হটস্পটছত আমি জানো আমাৰ নৰ্থ ইষ্টখন পৰে ঠিক আছে এতিয়া বায়'ডাইভাৰ্চিটি হটস্পট ভাৰতবৰ্ষত অন্য কি আছে হিমালয় আছে নৰ্দাৰ্ণ হিমালয় আছে ওকে ৱেষ্টাৰ্ণ ঘাট আছে ৱেষ্টাৰ্ণ ঘাট আৰু আমাৰ নৰ্থ ইষ্টৰ ক্লাইমেট বা বতৰটো প্ৰায় একেই আমি সামঞ্জস্য উলিয়াব পাৰোঁ পেৰেলেলছ ড্ৰ কৰিব পাৰোঁ ঠিক আছে এইফালে আছে আমাৰ ইষ্টাৰ্ণ যি হিমালয় ঠিক আছে আৰু ইণ্ডো বাৰ্মা বুলি যাক কোৱা হয় আৰু তাৰ লগতে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড যিটো সুন্দালেণ্ডত পৰে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছৰ যিটো বায়'ডাইভাৰ্চিটি সেইখিনি আমি তাৰ তলত থকা ইণ্ডোনেছিয়ান আইলেণ্ডছৰ লগতো সংলগ্ন কৰি পেলাই সুন্দালেণ্ড বুলি কোৱা হয় ঠিক আছে সো এইখিনি হৈছে বায়'ডাইভাৰ্চিটি হটস্পট মানে কি তাত অতিকৈ বেছি আমি জৈৱ বৈচিত্ৰ্য বিচাৰি পাওঁ ওকে সো ইয়াত দেখিবলৈ পোৱা গৈছে এই মাছৰুমটো তোমালোকে দেখিছানে গোল বৰ মৰম লগা ৰেৰ য়েলো কালাৰ পাফ বল এটা বলৰ আকাৰৰ মাছৰুম দেখিবলৈ পোৱা গৈছে লংডিং ডিষ্ট্ৰিক্টটো কাৰ লগত লগ খাই আছে জানানে চৰাইদেউ ওচৰত লগ লাগি আছে ওকে সো এই লংডিং ডিষ্ট্ৰিক্টৰ বৈশিষ্ট্য আছে তোমালোকে চাবা ওকে আৰু পৰ্যটনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ৰেকৰ্ডেড সাইণ্টিষ্ট অফ আইকাৰ আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ দ্বাৰা এইটো এষ্টাব্লিছ কৰা হৈছে দেখিবলৈ পোৱা গৈছে ৰিচ ফাংগেল ডাইভাৰ্চিটি আৰু ফাংগাছবিলাক কিয় গুৰুত্বপূৰ্ণ এই যে মাছৰুমবিলাকৰ প্ৰজাতিটো আমি কি বুলি কওঁ
ফাংগাছ কিয় গুৰুত্বপূৰ্ণ কাৰণ সিহঁতি আমাৰ ইকোলজিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰে স্কেভেঞ্জাৰ্ছ বুলি কয় তাৰমানে আমাৰ যিবিলাক ৰৈ যোৱা ডিকম্প'জড মেটাৰ হয় সেই ডিকম্প'জড মেটাৰ পচি যোৱা মেটাৰবিলাক ই কনজিউম কৰি পেলাই আমাৰ পৰিৱেশটো চফা কৰাত ভাল কৰাত পৰিষ্কাৰ কৰাত সহায় কৰে ওকে সয়েল ফৰ্মেশ্যনত সহায় কৰে নতুন সয়েল মাশৰুমৰ দ্বাৰা নতুন সয়েল আমি পাওঁ নিউট্ৰিয়েন্ট ৰিসাইক্লিং কাৰ্বন সাইক্লিং এই গোটেইখিনি সহায় কৰে তাৰ লগতে বহু মাশৰুম আমি খাওঁ আমাৰ নিউট্ৰিশ্যনৰ কাৰণেও হি সহায় কৰে হয়নে সো মেল নিউট্ৰিশ্যনৰ লগত যুঁজিবৰ কাৰণে আমাক সহায় কৰে আৰু বিশেষকৈ আমাৰ লাৰ্জ চাংক অফ ইণ্ডিয়ান পপুলেশ্যন ইজ ভেজিটেৰিয়ান সো তেওঁলোকৰ এটা ৰিচ সোৰ্স অফ প্ৰটিন হিচাপেও ই কাম কৰে ওকে সো ই আমাক দেখুৱাইছে যে আমাৰ ভাৰতৰ এই উত্তৰ পূৰ্বাঞ্চলৰ যেটো জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ গুৰুত্ব কিমান আছে ওকে কাৰণ এই জৈৱ বৈচিত্ৰ্য যদি যিকোনো এটা বস্তু আমি যদি ইয়াৰ পৰা বিলুপ্ত হৈ যায় এই নিষ্টো আমি হেৰুৱাই পেলাম আৰু এটা বস্তু এটা নিশ যদি হেৰাই পেলাই ইটোৰ লগত হিটো পিছত হেৰাই যোৱাৰ আমাৰ এটা মানে কল্পনা আমি কৰিব পাৰো ওকে সো ইয়াৰ দ্বাৰা আমি বুজিব পাৰিছো ইয়াৰ গুৰুত্ব এনভায়ৰনমেন্টৰ যিখিনি নতুন নতুন স্পিচিছ ডিস্কভাৰ হয় তাৰ ওপৰত প্ৰায় প্ৰশ্ন সোধে ঠিক আছে যেনেকৈ আমাৰ অসমত ব্লাইণ্ড মানে ডিপ গ্ৰাউণ্ড ৱাটাৰ ফিছ এটা ডিস্কভাৰ হৈছে ঠিক আছে হেতু ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে ওকে এই নতুন নতুন প্ৰজাতিবিলাক যেতিয়া আৱিষ্কাৰ হয় সেইখিনি আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ ইনক্ৰিজিংলি ইউপিএসসি আৰু এপিএসসি পৰিৱেশ প্ৰকৃতিৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে আৰু এই সমূহ টপিকছৰ পৰা আমি প্ৰশ্ন দেখিবলৈ পাওঁ ওকে সো জিএছ পেপাৰ 3 এটো তোমালোকে প্ৰশ্ন চোৱা Himalayan ecosystem is highly vulnerable to anthropogenic pressures and climate change. Himalayan ecosystem to jut paharia jikhini amar ecosystem hoy jetu climate change aji hoise tar pora bahut beshi probhabito hoy kyo glaciers ase hoyne aru bahut steep hoy right tar jodi kiba eta durghotona hobole ha bahut gravity bahut jor force odi nami ahe bahut manuhor onisto koribo pare property onisto koribo pare hoyne so ekhini bahut vulnerable to pressures যদি আমি তার বেছিকৈ নভবা নিচিন্তাকৈ নন সাইন্টিফিক ওয়েত যদি আমি কাম কৰিবলৈ আৰম্ভ কৰি দিও এখিনি বহুত হুনকালে ইয়াৰ পৰা প্ৰভাৱিত হৈ দুৰ্বল হৈ পৰিব পাৰে ডিসকাস দ্য ইকোলজিক্যাল সিগনিফিকেন্স অফ হিমালয়ান বায়োডাইভাৰ্সিটি হটস্পট এন্ড সাজেস্ট মেজার্স ফৰ কনজাৰভেশ্যন ইয়াৰ কি গুৰুত্ব আছে এই যেটো বায়োডাইভাৰ্সিটি হটস্পট হয় হিমালয়ান ইকোসিস্টেমটো ইয়াৰ গুৰুত্ব কি হয় সিগনিফিকেন্স বিশেষত্ব কি হয় আৰু ইয়াক কেনে ধৰণে আমি সংৰক্ষণ কৰিব পাৰো ওকে A very important quote for you because tumalake bahut eta young stage ot asa aru ei quote to disile Maya Angelou teu koisile you are the sum total of everything you have ever seen heard eaten smelled been told forgot thik ase ta mane tumi moi boli je tumi bhaba tumar identity to tumi bhaba ei identity to kihor dwara prabhabito kihor pora generate hoise প্ৰত্যেকটো বস্তু যাৰ সংস্পৰ্শত তুমি আহিছা যিবিলাক ভাবধাৰা তুমি নিজৰ মনত ৰাখিছা কি কিতাপ পঢ়িছা ওকে কি শুনিছা কি গোন্ধ লৈছা কি খাইছা তাৰ লগতে তুমি ভাবিব পাৰা মই পাহৰি গৈছো কিন্তু সাবকনশিয়াস মাইণ্ডত কিন্তু হেতু সমানভাৱে প্ৰভাৱিত হয় ওকে সো সেই কাৰণে তেওঁ কৈছে এভৰিথিং ইনফ্লুৱেন্সেস ইচ অফ আস এই গোটেইবিলাক বস্তুৱে আমাক প্ৰভাৱিত কৰে সেই কাৰণে because of that I try to make sure that my experiences are positive he karone tumalage jotno koribo lage je itibasok eta সংস্পৰ্শত tumalage hoday thaka itibasok kotha tumalage bhaba karon tumalage ji bhaba ji khwa prottektu bostue tumalokor jitu monobhav ba tumalokor jitu identity he bostu to create kore with this we wrap up today's session thank you so much